2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ কৌশল অৱলম্বন কৰি চলাই গৈছে যোগদান কাৰ্যসূচী। সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিয়েও চলাই গৈছে যোগদান কাৰ্যসূচী। শোণিতপুৰ জিলাৰ অন্তৰ্গত 65 নং ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ বাতাচীপুৰত আজি ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিলে বৃহৎ যোগদান কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টিৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি অজস্ৰ লোকে দলটোত যোগদান কৰাও পৰিলক্ষিত হ'ল। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি বাতাচীপুৰত অনুষ্ঠিত হ'ল উক্ত যোগদান সভা। আজিৰ উক্ত যোগদান সভাত অজস্ৰ লোকে যোগদান কৰিলে দলটোত। আজিৰ উক্ত যোগদান কাৰ্যসূচীত ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকাও উপস্থিত থকা পৰিলক্ষিত হয়।